হেল্ল' ৰাইজসকল, ভালনে আপোনালোকৰ? ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ অফ মেঘালয়া লাষ্ট ব্লগত মই আমাৰ হোমষ্টেৰ কণ্টেক্ট নম্বৰ দি দিছিলোঁ, তথাপি আকৌ এবাৰ দি দিছোঁ স্ক্ৰীণত। তাৰপিছত আমি কৰিলোঁ বনফায়াৰ। চবেই ষ্ট্ৰেঞ্জাৰ আছিলে, কিন্তু চবৰে মাজত ফ্ৰেণ্ডশ্বিপ হৈয়ে গ'ল গাড়ীত যাওঁতে। আৰু তাৰপিছত চবেই মিলি বনফায়াৰ কৰিলে। আৰু আমাৰ ল'ৰাকেইজনো কম নহয় দেই, চিকেন বনালে। তাৰপিছত আমি ভাত হোমষ্টেৰ পৰাই ল'লোঁ, তেনেকৈ আমি খালোঁ। কিন্তু তাৰে আগত আমি চাহ খালোঁ, আৰু আমাক চাহ দিছিলে আমাৰ কঙে, আৰু লগতে আমাক দিছিলে ভেজ পকৰা। সেইটো বহুত টেষ্টি আছিলে আৰু চব এফৰ্ডেবল হয়। ইনফেক্ট পামিলা হোমষ্টেটো বহুত এফৰ্ডেবল হয়, আপোনালোকে নিশ্চয় তাতে ষ্টে' কৰিব পাৰে। তাৰপিছত আমি যেতিয়া ভাত খালোঁ, খাই উঠি বেছি টাইম ৰেষ্ট ল'ব নোৱাৰিলোঁ, মানে টোপনি নাহিলেই ৰাতিপুৱাৰ ভিউটোৰ কাৰণে। কাৰণ আপোনালোকক মানে সেই ভিউটোৰ কথা এক্সপ্লেইন কৰিবও নোৱাৰোঁ, আমি ৰাতিপুৱা 3:30 উঠি গৈছোঁ। আমি যোৱাৰ দিনাখন মানুহো বহুত হৈছিল বাৰু, দেখিছেই। মানে আজিকালি যিবোৰ জেগা এক্সপ্ল'ৰ হৈছে তাতে বহুত মানুহৰ ভিৰ হৈয়ে যায়। তাৰপিছত আমি চবেই হোমষ্টেত ব্ৰেকফাষ্ট কৰিলোঁ, এণ্ড ব্ৰেকফাষ্ট কৰি উঠি আমাৰ নেক্সট ডেষ্টিনেশ্যন আছিলে ৰেপলেং ভিউ, য'ত ৱাটাৰফলটো আছে। কিন্তু তাতে গৈ আমাৰ লগত এটা বহুত ডাঙৰ স্কেম হৈ যায়। আৰু স্কেমটোৰ কথা জানিবলৈ আপোনালোকে নেক্সট ব্লগৰ কাৰণে ৱেইট কৰিব লাগিব। বাই বাই, থেংকছ ফৰ ৱাটছিং।